নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল সোণালী চৌধুৰীলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে মই পচলা নামেৰে এখন হোটেল খুলিছোঁ দিছপুৰ মাজমজিয়াতে, আৰু আজি আপোনালোকক মই দেখুৱাম আজি আমাৰ এই পচলাটো কি বনাইছে, কি আইটেম আছে আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আৰু আপোনালোক সকলোকে ধন্যবাদ। যোৱা যিটো ভিডিঅ' বনাইছিলোঁ মই অপেনিং ভিডিঅ' আপোনালোকে বহুত মৰম দিছে, বহুত সাহস দিছে, তাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আৰু আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দিনটো দেখুৱাই যাম আজি পচলাত কি বনালে আৰু কি হ'ল। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এয়া আৰম্ভণি চব্জি পাচলি কটাৰ পৰাই। আৰু এয়া হৈছে মাছ ফ্ৰাই কৰি থোৱা হৈছে, মাছৰ জোল বনাই থকা হৈছে। আৰু এনেকৈ সকলোৱে কাম কৰি আছে। আৰু ৰাতিপুৱাৰ সময়খিনিত ৰুটি পৰঠা খোৱা মানুহ আহে, গতিকে এনেকৈ ৰুটি বনাই থকা হৈছে। আৰু সকলোখিনিয়ে ৰাতিপুৱাৰ পৰা ইয়াত ব্যস্ত হৈ যায়। এনেকৈ দিনটোৰ আৰম্ভণি ৰুটি চাহ এনেকৈ আৰম্ভ হয়। আৰু এয়া বাইদেউহঁতে বনাই আছে। আৰু এয়া ইফালে বনাই থকা হৈছে চিকেন। আৰু অলৰেডি বনোৱা হৈ গ'ল এয়া ভাঙন মাছৰ জোল, মটৰ আলুৰ চব্জি। এয়া হৈছে বাহু মাছ সৰিয়হ দি বনাইছে। আৰু এয়া হৈছে ছাগলী মাংস, এয়া শুকান ভাজি, কেইবাখনো ভাজি থাকে, গতিকে এতিয়া অলৰেডি দুখন হ'ল। তাৰপিছত এয়া হৈছে সকলোখিনি মিক্স কৰি বনোৱা এখন চব্জি। এয়া হৈছে সকলোখিনি মিক্স কৰি বনোৱা এখন দাইল। আৰু এয়া হৈছে মাহৰ দাইল। আৰু এনেকৈ আৰম্ভ হৈছে। আৰু এয়া ভেন্দিও অলৰেডি কাটি থোৱা হৈছে। আৰু এয়া তিতা কেৰেলা কাটি আছে, মানে আৰু 2-3খন ভাজি বনোৱা হ'ব। আৰু এয়া অমিতা কটা হৈছে, অমিতা খাৰৰ কাৰণে। আৰু আজি এয়া দুপৰীয়া এতিয়া আৰম্ভ হৈ গ'ল মানুহ অহা। আৰু এনেকৈ দিনটো আৰম্ভণিটো এনেকৈ যায়। আপোনালোকো আহিব পচলালৈ এসাঁজ খাবৰ কাৰণে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। অকণমান সৰুকৈ বনাইছোঁ, পিছত আকৌ আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব চেনেলটো। আৰু এই পচলালৈ আপোনালোক সকলো আহিব।